চাৰিটা মাত্ৰ পেটৰ এক্সাৰচাইজ আজি মই আপোনালোকক দেখুৱাই দিম আৰু সেই পেটৰ এক্সাৰচাইজ কেইটা আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব। মোক বহুত সংখ্যক লোকে সুধি থাকে যে পেটৰ এক্সাৰচাইজ কিছুমান দেখুৱাই দিবচোন। মই আগতে ভিডিঅ' কৰি থৈ দিছোঁ বাৰু পেটৰ এক্সাৰচাইজৰ ওপৰত, মানে এপছৰ এক্সাৰচাইজৰ ওপৰত। আৰু আজিও মই চাৰিটা একদম সহজ এক্সাৰচাইজ আপোনালোকক দেখুৱাই দিম। এই এক্সাৰচাইজ কেইটা আজি আপোনালোকে মানে আজিৰে পৰাই ঘৰত কৰা আৰম্ভ কৰিব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব যে যদি পেটৰ অতিৰিক্ত চৰ্বি আপোনালোকে কমাব বিচাৰিছে, পেটৰ এক্সাৰচাইজ সদায় কেতিয়াও নকৰিব। সপ্তাহত খুব বেছি এদিন বা দুদিন কৰিব, তাতকৈ বেছি নকৰিব। যেনেকৈ আমি চেষ্টৰ এক্সাৰচাইজ সপ্তাহত এদিন বা দুদিন কৰোঁ, বেকৰ এক্সাৰচাইজ বা লেগছৰ এক্সাৰচাইজ সপ্তাহত এদিন বা দুদিন কৰোঁ, ঠিক তেনেকৈ আমাৰ এপছৰ এক্সাৰচাইজ মানে পেটৰ এক্সাৰচাইজো আপোনালোকে সপ্তাহত এদিন বা মেক্সিমাম দুদিন কৰিব, তাতকৈ বেছি নকৰিব। যদি তাতকৈ বেছি কৰে তেতিয়া আমাৰ যি মাচল আছে, এবডমিনেল মাচল আছে, সেই আমাৰ যি ছাইড অব্লিক্সৰ মাচল আছে, সেই মাচলবিলাকৰ ৰিকভাৰী হোৱাৰ সময় নাপাব আৰু যাৰ ফলত আপোনালোকৰ পেটৰ চৰ্বি কেতিয়াও নকমে, পেটৰ চৰ্বি ওলোটা বাঢ়িবহে। গতিকে এই কথাটো সদায় মনত ৰাখিব। আৰু চৰ্বি যদি কমাব বিচাৰিছে, সকলোতকৈ প্ৰথমতে ধ্যান দিব লাগিব আপোনালোকৰ ডায়েট, মানে খোৱা লোৱাৰ ওপৰত। যিমানে ডায়েট ঠিক কৰিব সিমানে আপোনালোকৰ চৰ্বি মানে শৰীৰৰ অতিৰিক্ত চৰ্বি খুব সোনকালে কমিব। গতিকে আহক এতিয়া এক্সাৰচাইজ কেইটা আৰম্ভ কৰি দিওঁ। ফাৰ্ষ্ট এক্সাৰচাইজটো আমি সকলোৱে জানো লেগ ৰেইজ, কিন্তু লেগ ৰেইজটো আমি সকলোৱে অকণমান ভুলকৈ কৰি থাকোঁ। সেই ভুলটো মই প্ৰথমতে দেখাই দিব বিচাৰিছোঁ। আমি লেগ ৰেইজটো কৰোঁ এনেকৈ শুই লৈ পেলাই কমপ্লিট ভৰি দুটা ষ্ট্ৰেইট কৰি লৈ ওপৰলৈকে উঠাওঁ, তললৈকে ডাউন কৰি দিওঁ। কিন্তু এনেকৈ যদি আমি লেগ ৰেইজটো কৰোঁ তেতিয়া আমাৰ প্ৰাইমাৰী মাচল হৈ যায় আমাৰ কোৱাড্ৰিচেপছ কেইটা। এই কোৱাড্ৰিচেপছতহে বেছিকৈ এক্টিভ হয়, কোৱাড্ৰিচেপছৰ এক্সাৰচাইজটোহে বেছিকৈ কৰা হয়, লৱাৰ এপছৰ এক্সাৰচাইজটো কমকৈ কৰা হয়, মানে লৱাৰ এপছৰ এক্টিভনেছটো কমকৈ আহে। সেইকাৰণে যদি আমি লেগ ৰেইজ কৰি পেলাই আমাৰ লৱাৰ এপছৰ মাচলকেইটা বেছিকৈ এক্টিভ কৰিব খোজোঁ, বেছিকৈ যদি ট্ৰেইনিং কৰিব খোজোঁ, তেতিয়া আমি কৰিব লাগিব কি, আমি অকণমান ভৰিখন এনেকৈ ভাঁজ কৰি ৰাখিব লাগিব। ভাঁজ কৰি লৈ ওপৰলৈকে উঠাই আমি হিপছটো অলপ ওপৰলৈকে উঠাই দিব লাগিব আৰু তললৈকে লৈ যাব লাগিব। মই এবাৰ কৰি দেখাই দিছোঁ। এনেকুৱা ষ্টাইলত যেতিয়া আপুনি লেগ ৰেইজটো কৰিব, তেতিয়া আপোনালোকে নিজে কৰিলে গম পাব আমাৰ লৱাৰ এপছৰ মাচলকেইটা বেছিকৈ এক্টিভ হয়, বেছিকৈ ট্ৰেইন কৰিব পাৰোঁ। গতিকে লেগ ৰেইজ এতিয়াৰ পৰা যেতিয়াই কৰিব আপোনালোকে, মই যেনেকৈ দেখুৱাই দিলোঁ তেনেকৈ কৰিব। আৰু এই এক্সাৰচাইজটো আপোনালোকে 10 to 20 ৰেপিটেশ্যন কৰিব আৰু 3 to 4 ছেটছ কৰিব। এতিয়া আহক ছেকেণ্ড এক্সাৰচাইজটো কৰোঁ। ফাৰ্ষ্ট এক্সাৰচাইজটো কৰিলোঁ আমি লৱাৰ এপছৰ কাৰণে, এতিয়া ছেকেণ্ড এক্সাৰচাইজটো কৰিম আমি অব্লিক্সৰ কাৰণে। আৰু অব্লিক্সৰ কাৰণে এক্সাৰচাইজটো কৰিবৰ কাৰণে একেবাৰে ইজি হয়। এনেকৈ শুই ল'ব, শুই লৈ হাত দুটা কঁপালৰ কাষত ৰাখিব আৰু কঁপালৰ কাষত ৰাখি ভৰি দুটা অকণমান উঠাই ল'ব এইখিনি, আৰু এলব' আৰু নি দুয়োটা আমি ওচৰলৈকে আনিম, আকৌ লৈ যাম। 1 1 2 2 3 3 এনেকৈ আমি কৰিম 10 to 15 ৰেপিটেশ্যন আৰু 3 to 4 ছেটছ। এতিয়া আহক 3 নম্বৰ এক্সাৰচাইজটো কৰোঁ। ফাৰ্ষ্ট এক্সাৰচাইজটো কৰিলোঁ আমি লৱাৰ এপছৰ কাৰণে, ছেকেণ্ড এক্সাৰচাইজটো কৰিলোঁ আমি অব্লিক্সৰ কাৰণে, 3 নম্বৰ এক্সাৰচাইজটো কৰিম আমি আপাৰ এপছৰ কাৰণে। আৰু সেইটো এক্সাৰচাইজ কৰিবৰ কাৰণে আমি এনেকৈ শুই ল'ম, শুই লৈ কঁপালৰ কাষত হাত দুটা ৰাখি জাষ্ট অকণমান আমি আমাৰ আপাৰ বডিটো ওপৰলৈকে উঠাম। 1 2 3 4 এনেকৈ আমি এক্সাৰচাইজটো 10 পৰা 20 ৰেপিটেশ্যন কৰিম আৰু 3 to 4 ছেটছ কৰিম। একে আগৰ এক্সাৰচাইজকেইটাৰ ৰেপিটেশ্যন আৰু ছেট যেনেকুৱা এইটোৰো সেই একে। কিন্তু এটা কথা মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ, এই এক্সাৰচাইজকেইটা কৰাৰ সময়ত বহুত সংখ্যক লোকে হাতখন মূৰৰ পিছফালে এনেকৈ লয়, লৈ পেলাই এক্সট্ৰা প্ৰেছাৰ দি থাকে, যাৰ ফলত কি হয় বহুত সংখ্যক লোকৰ এই ইয়াতে ডিঙিত বিষ হয়। গতিকে সদায় এটা কথা মনত ৰাখিব, এই এক্সাৰচাইজকেইটা কৰাৰ সময়ত হাত দুখন সদায় কঁপালৰ কাষতহে ৰাখিব, মূৰৰ পিছফালে লৈ পেলাই ইয়াতে যাতে এক্সট্ৰা প্ৰেছাৰটো আপোনালোকে নিদিয়ে। এতিয়া আহক আমি 4 নম্বৰ এক্সাৰচাইজটো কৰোঁ। আৰু 4 নম্বৰ এক্সাৰচাইজটো হৈছে প্লেংক। আমি সকলোৱে জানো প্ৰথম 3টা এক্সাৰচাইজ কৰা হোৱাৰ পিছত লাষ্টত কৰিব প্লেংক। প্লেংক আপোনালোকে মিনিমাম 30 ছেকেণ্ড হোল্ড কৰিবৰ কাৰণে ট্ৰাই কৰিব আৰু 3টা ছেট কৰিব। কেনেকৈ কৰিব আপোনালোকে সকলোৱে জানে, এই পজিশ্যনটো ল'লে হ'ল, হিপছ বেছি ওপৰত নাৰাখিব বা তলত নাৰাখিব, এইটো ফ্ল'ৰৰ লগত পেৰেলেল, আৰু মিনিমাম 30 ছেকেণ্ড হোল্ড কৰিবৰ কাৰণে ট্ৰাই কৰিব। 30 ছেকেণ্ডৰ ওপৰত যিমান সময় পাৰে আপোনালোকৰ কাৰণে বহুতেই ভাল, আৰু লাহে লাহে টাইমটো ইনক্ৰিজ কৰি যাবৰ কাৰণে চেষ্টা কৰিব। আৰু এইটো এক্সাৰচাইজ আপোনালোকে 3 বাৰ কৰিলে হ'ল
1 মিনিটকৈ ট্ৰাই কৰিব প্ৰথমতে মিনিমাম 30 ছেকেণ্ড লাহে লাহে টাইমটো বঢ়াই 1 মিনিট কৰিব পাৰিলে বেছি ভাল আৰু এই এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব মিনিমাম 30 ছেকেণ্ডকৈ গতিকে পেটৰ এক্সাৰচাইজ আজি আপোনালোকক দেখুৱালোঁ বেছি মানে বহুত বেছি আপোনালোকে পেটৰ এক্সাৰচাইজ কৰিব নালাগে এই এক্সাৰচাইজকেইটাই আপোনালোকে সপ্তাহত খুব বেছি 2বাৰ কৰিব আৰু তাৰ লগত অকণমান মই আগতেও দেখুৱাইছোঁ ফুল বডি এক্সাৰচাইজে হওক ৱেইট ট্ৰেইনিঙে হওক বা যদি জিমত যায় তেনেহ'লে বেক চেষ্ট শ্ব'ল্ডাৰ লেগছ এনেকুৱা এক্সাৰচাইজবিলাক কৰিব তাৰ মাজত সপ্তাহত 2 দিন এপছৰ ৱৰ্কআউট কৰিব দেখিব খুব ধুনীয়াকৈ আপোনালোকৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমি গৈছে পেটত থকা অতিৰিক্ত চৰ্বি কমি গৈছে গতিকে আজি ভিডিঅ'টোত ইমানেই নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ